নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আমি বিভিন্ন সময়ত আপোনালোকৰ ওচৰত বিভিন্ন ধৰণৰ হৰৰ ষ্টৰী লৈ আহি আছোঁ, কিন্তু আজি আপোনালোকৰ ওচৰত আমি হৰৰ ষ্টৰী অনা ঠাইত এটা বিশেষ উপহাৰ এটা দিছোঁ। আৰু সেই উপহাৰটো দিব মাইকেল দাই। তেওঁ এই আমাৰ নৱবৰ্ষ উপলক্ষে আমাৰ যিমান দৰ্শক আছে সকলোকে নিউমৰলজি কি বস্তু আৰু কেনেকৈ কৰে, কেনেকৈ চাই কি কৰে, গোটেইখিনি শিকাই দিব আৰু সকলো বিনামূলীয়াত। তো মাইকেল দা, হয়, নমস্কাৰ। প্ৰথমতে মই সমূহ অসমৰ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলীক মই নমস্কাৰ জনাইছোঁ আৰু লগতে আপোনালোকৰ নতুন বছৰটো ভালে কুশলে যাওক। গতিকে নিউমাৰলজিটো আপোনালোকে অলপ জানেই যে মানে নৱগ্ৰহৰ লগত মানে যোগ বিয়োগ কৰি কিনে আপোনালোকৰ ভাগ্য বা যিখিনি কৰ্মকাণ্ডৰ পৰা আদি কৰি কোনফালে যাব কোনফালে নাযাব গোটেইখিনি চাব পাৰে। গতিকে নিউমৰলজি চাব লাগিলে দৰ্শক বন্ধুসকলক মই তাৰমানে নিউমৰলজি আপোনালোকে নিজেও চাব পাৰিব। গতিকে তেনেকৈ নাম্বাৰবোৰ ক'ত কেনেকৈ বহে কেনেকৈ উলিয়াই গোটেইখিনি আজি মই শিকাই দিম আৰু কিবা ৰৈ গ'লে অহা ভিডিঅ'টোত দেখুৱাই দিম। গতিকে মই দৰ্শক বন্ধুসকলক প্ৰথমে নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। আৰু আমাৰ মানে আমাৰ নিউমৰলজি চাব লাগিলে আমি প্ৰথম তিনিটা নাম্বাৰ চাওঁ। এটা হ'ল মূলাং, যাক আমি ড্ৰাইভাৰ নাম্বাৰ বুলিও কওঁ বা ডেষ্টিনি নাম্বাৰ বুলিও কওঁ, বা মূলাং মানে মেইন মূল অংক। মানে এইটো তাৰমানে আপোনাৰ কমপ্লিট জীৱনটোৰ চৰিত্ৰটো বুজাব আৰু আপোনাৰ কোন দিশে যাব কোন দিশে নাযাব এইটো বুজাব। আৰু এটা আছে ভাগ্যাংক, যাক আমি কণ্ডাক্টৰ নাম্বাৰ বুলি কওঁ বা ভাগ্যাংক নাম্বাৰ বুলি কওঁ। মানে এইটো ভাগ্যৰ পৰা অহা নাম্বাৰ বুলি ধৰিব পাৰে। এই নাম্বাৰটোৱে তাৰমানে আপোনাৰ জীৱনটো কেনেকৈ পৰিচালনা কৰি নিব সেইটো এই নাম্বাৰটোৱে আপোনাক দেখুৱাই দিব। তাৰপাছত আৰু এটা নম্বৰ আছে আপোনাৰ যিটো পাৰ্চনেল ইয়াৰ উলিয়াওঁ, সেইটো নম্বৰ আপোনাৰ বছৰটো কেনেকৈ যাব পাৰে, কেনেকুৱা কাম কৰিলে ভাল হ'ব, কেনেকুৱা কৰিলে প্ৰতিকাৰ হ'ব আপোনাৰ, এইখিনি পাৰ্চনেল ইয়াৰেৰে আমি চাব পাৰোঁ। গতিকে আমি প্ৰথমতে কওঁ মূলাং, যিটো ড্ৰাইভাৰ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ বুলি কোৱা হয়। আমাৰ মানে জন্ম হোৱাৰ লগে লগে যিটো মেইন তাৰিখ, তাৰমানে মেইন তাৰিখটোকে আমি মানে ড্ৰাইভাৰ নাম্বাৰ বুলি কওঁ। মানে কাৰোবাৰ ধৰক আমি 0101 ল'লোঁ, জানুৱাৰী 1 তাৰিখ জন্ম, তাৰ 1 তাৰিখ তাৰ মূলাং হ'ব 1 বা 10 তাৰিখে জন্মিল 1+0+10, 1+0+1 একেই হ'ব মূলাং। বা 19 তাৰিখটো যোগ কৰিলে 1+9 10, 10ৰ পৰাই 1 আহিল বা 28, 2×8=10, 10ৰ পৰাই 1 0 আৰু একেই আহিল। গতিকে এইকেইটা হ'ব মূলাং 1 বা ডেষ্টিনি নাম্বাৰ 1। গতিকে তেনেকে আমাৰ কম্বিনেশ্যন কিছুমান আছে, যেনে এইটো ড্ৰাইভাৰ নাম্বাৰ আহিল কিন্তু এটা কণ্ডাক্টৰ নাম্বাৰো আহে। সেইটো দৰ্শকসকলে যিটো মানে আপোনাৰ একদম জন্মৰ তাৰিখটো, জন্ম মাহটো আৰু যিটো জন্ম হোৱা বছৰ, এই গোটেইকেইটা যোগ কৰি কিনে যিটো ছিংগল নাম্বাৰ ওলাব সেইটোক কোৱা হয় ভাগ্যাংক। যেনে ধৰক মোৰ এতিয়া 10-2-1977, এইটো যোগ কৰিলে হ'ব মোৰ 9। গতিকে মই 10 তাৰিখ হ'লে মোৰ 1 হ'ল আৰু গোটেইখিনি যোগ কৰিলে 9 আহিব। গতিকে মোৰ ভাগ্যাংক হ'ব 9। তাৰমানে মোৰ কম্বিনেশ্যনটো হ'ব 1-9 কম্বিনেশ্যন। গতিকে তেনেকে ঠিক যেতিয়া আপোনাৰ পাৰ্চনেল ইয়াৰটো চাব লাগে আমি তেতিয়া মানে আমি জন্মদিন, জন্ম মাহটো দিম আৰু যিটো বছৰ আহিব সেইটো দিয়া যাব, যিটো আপকামিং ইয়াৰ সেইটো দিয়া যাব। আপকামিং ইয়াৰ বা চলি গ'ল যিটো চলাটো যদি চাই চলা বছৰটোৱে আপুনি চাই যদি চলা বছৰটো দি চাব পাৰে। গতিকে এতিয়া মোৰ 10-2-1977, এই 1977টো চাইড কৰি তাৰমানে তাতে 2026টো দিব লাগিব। দিলে মানে কি হ'ব, 10-2-19-2026 গোটেইকেইটা যোগ কৰাৰ পিছত এটা অংক ওলাব। সেই অংকটো আকৌ যোগ কৰিলে তাত ওলাব 4। তাৰমানে মোৰ পাৰ্চনেল ইয়াৰ এইবাৰ হ'ব মোৰ 4 এই 2026ত। গতিকে সকলো দৰ্শকে তেনেকৈ আপোনালোকে বহীত বা ক'ৰবাত লিখি কিনে নিজৰ নিজৰ মূলাং, ভাগ্যাংক আৰু পাৰ্চনেল ইয়াৰটো উলিয়াই ল'ব পাৰিব। গতিকে এতিয়া মই আপোনালোকক গোটেইখিনি কোনটোৱে কি কাম কৰে মই কৈ দিওঁ। মূলাংটো হ'ল আপোনাৰ মেইন চৰিত্ৰটো লৈ যাব আৰু ভাগ্যাংকটো হ'ল আপোনাৰ পুৰা জীৱনৰ মানে পথ যিটো যাব সেইটো তেখেতে বুজাব, আৰু বছৰটো কেনেকৈ যাব এইটো পাৰ্চনেল ইয়াৰে বুজাব। যিহেতু আমি এতিয়া 1ৰ মানুহ, 1-2-3 এনেকৈ নৱগ্ৰহ আছে। গতিকে মূলাং 1ৰ কোন কোন হ'ব, 1 তাৰিখে জন্মগ্ৰহণ কৰা, 10 তাৰিখে জন্মগ্ৰহণ কৰা, 19 তাৰিখে জন্মগ্ৰহণ কৰা আৰু 28 তাৰিখে জন্মগ্ৰহণ কৰা লগবোৰ হ'ব
মানে তেখেতসকলৰ মূলাংক হ'ব 1 আৰু 1টো আমি ধৰো সূৰ্য দেৱতাৰ লগত আচ্ছা গতিকে তেখেতৰ যিহেতু 1 মূলাংক তেখেত কি হ'ব তেখেতে তাৰমানে সূৰ্য দেৱতাৰ নাম্বাৰ যিহেতু সূৰ্য দেৱতাটো আমি তাৰমানে নৱগ্ৰহৰ ভিতৰত ৰজা বুলি ভাবোঁ গতিকে তেখেত হ'ব কি এজন ৰজা বা ৰজাৰ নিচিনা চৰিত্ৰ হ'ব তেখেত মানে ৰজাই হ'ব কিং হ'ব তাৰমানে তেনেকুৱা আৰু তেখেতৰ কনফিডেন্সটো থাকিব খুব মানে কিবা এটা কৰিব গ'লে কনফিডেন্সটো থাকিব লগতে তেখেত ডিচিশ্যন মেকাৰ হ'ব মানে কিবা এটা সমস্যা সমাধান কৰিবলৈ যিটো ডিচিশ্যন তেখেতে ল'ব তেখেতটো উত্তম হ'ব তাৰমানে তেনেকুৱা তাৰ পাছত আপোনাৰ লিডাৰশ্বিপ কোৱালিটি থাকিব প্ৰেক্টিকেল হ'ব তেখেত যিকোনো কামত প্ৰেক্টিকেল কৰিহে জনা হ'ব আৰু হাৰ্ড ৱৰ্ক কৰিব গতিকে তেখেতৰ যিটো মূলাংক তেখেতে তেনেকুৱা ধৰণৰ কামত গুচি যাব আৰু এতিয়া পাৰ্চনেল ইয়াৰ বুলি ক'লে যদি আপোনাৰ পাৰ্চনেল গোটেইখিনি যোগ কৰাৰ পিছত যদি পাৰ্চনেল ইয়াৰ 1 হয় তেতিয়া আপোনাৰ কেনে হ'ব এই বছৰটো আপোনাৰ কেনে যাব 2024-26 যদি আপোনাৰ পাৰ্চনেল ইয়াৰ 1 হৈ গ'ল তেতিয়া আপোনাৰ কি আহিব আপুনি যিকোনো নতুন কামতে হাত দিব পাৰিব মানে নতুন নিউ বিগিনিং নতুন কিবা চিন্তা চৰ্চা বা নতুন দোকান এখন দিয়া বা ব্যৱসায় কৰা বা নতুন চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰা বা যাবৰ কাৰণে সুবিধাবিলাক এই বছৰত আপুনি পাব ঠিক তেনেকুৱা হ'ব এই মাজতে মই বস্তুটো কৈ দিওঁ আমাৰ যিখিনি দৰ্শক বন্ধুৱে ভিডিঅ'টো চাই আছে তেওঁলোকে এইটো ভিডিঅ' মানে জাষ্ট ফান নহয় আৰু নলেজৰ কাৰণে লওক এইটো ভাবি লওক এটা ক্ৰেছ কোৰ্চ চলি আছে নিউমেৰলজিৰ যদি আপোনালোকে ইচ্ছা কৰে নোট এখন ওলাই কিনে আপোনালোকে বস্তুখিনি লিখি ল'ব সেইখিনি তেখেতসকলে কৰি তেতিয়া ভৱিষ্যতে কিছুমান বস্তু চোৱাত বিশেষকৈ নিজে নিজৰ নিউমেৰলজি চোৱাত বহুত সহায় হ'ব গতিকে ৰজাৰ কাম ৰজাই কৰিব দ্বিতীয় নম্বৰটো হ'ল মানে 2 নম্বৰটো হ'ল মানে কি ৰাণীৰ নম্বৰ মানে 2 নম্বৰটো চন্দ্ৰমাৰ নম্বৰ গতিকে এইটো ৰাণীৰ নম্বৰ বুলি কোৱা হয় আমাৰ নিউমেৰলজিৰ ভাষাত গতিকে যিহেতু ৰাণীৰ নম্বৰ তেওঁ ভাগ্যখন লগত লৈ আহে যিসকল ব্যক্তিয়ে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু যিকোনো মাহৰ 29 তাৰিখে জন্মগ্ৰহণ কৰিব তেখেতসকলে তাৰমানে এই ৰাণীৰ ঔৰসত জন্মা বুলি চন্দ্ৰমাৰ অধীনত জন্মা বুলি ধৰা হয় গতিকে 2, 11, 20 আৰু 29 তাৰিখ হ'ব যি তেখেতসকল কেনেকৈ হ'ব তেখেতসকল যিহেতু ৰাণী গতিকে ৰজাৰ ৰাণী হ'লে তেখেতসকলে কি কৰিব তেখেতসকলৰ কিন্তু ক্ৰিয়েটিভ গুণটো থাকিব কিবা সৃষ্টি কৰাৰ সৃষ্টিশীল যিহেতু নাৰীক আমি সৃষ্টিৰ এটা আধাৰ বুলি ধৰোঁ গতিকে তেখেতসকলে সৃষ্টিশীল কাম কৰিব বহুত কিবা কিবি সৃষ্টি কৰাৰ তেখেতসকলৰ পাৰ্গতালি থাকিব লগতে তেখেতসকল হ'ব কি ৰাণী যিহেতু লেডিজ নাম্বাৰ হ'ল গতিকে তেখেতসকলৰ ইমোশ্যনটো থাকিব লগতে তেখেতসকলৰ ইনটিউশ্যন পাৱাৰটো খুব বেছি লগতে ভাল মানে ভাল ধাৰণা ভাল ভাৱনা মনত আহি থাকে তেখেতসকলৰ আৰু যিসকলৰ মানে পাৰ্চনেল ইয়াৰ গোটেইখিনি যোগ কৰিলে যেতিয়া পাৰ্চনেল ইয়াৰটো 2 আহিব তেখেতসকলৰ যেনেকৈ ক্ৰিয়েটিভ কামত আগবাঢ়ি যাব বা কিছু আপোনাৰ এক্টিং লাইনত ভাল হ'ব ডক্তৰ মিডিয়া স্পিৰিচুৱেল অকাল্ট লাইন এইবিলাকত তেখেতসকলৰ পাৰ্চনেল ইয়াৰ আহিলে ভাল হ'ব কিন্তু বেছি সময় তাৰমানে কি হয় পানীৰ নাম্বাৰটো অলপ লতপত হৈয়ে থাকে গতিকে তেখেতসকলৰ কামবিলাকত মাজে মাজে ঢৌ কিছুমান উঠি থাকিব যাওক এইবাৰ আহোঁ আমি নম্বৰ 3 লৈ 3 নম্বৰটো হ'ল যিসকল ব্যক্তিয়ে যিকোনো মাহৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্মগ্ৰহণ কৰে তেখেতসকলক মানে আমাৰ গুৰু বৃহস্পতিৰ অধীনত জন্মগ্ৰহণ কৰা বুলি আমি ধৰোঁ গতিকে তেখেতসকলৰ 3 আৰু এইফালে 12 1 যোগ 2 3 সেইফালে 2 + 1 সেইটো 3 হ'ব আৰু 30টো 3 যোগ 0 সেইটো 3 হ'ব গতিকে এইবিলাক হ'ব কি এখেতসকল তাৰমানে গুৰুৰ অধীনত জন্মগ্ৰহণ এখেতসকল সদায় নলেজৰ লগত জড়িত থকা ব্যক্তি এখেতসকল এডুকেশ্যন লাইন এখেতসকলে বেলেঞ্চ কৰিব পাৰিব আৰু ক্ৰিয়েটিভ হ'ব মানে সৃষ্টিশীল কামত এখেতসকল যাব পাৰিব আৰু ভাল ভাল আইডিয়া আহিব এখেতসকলৰ ইমাজিনেশ্যন পাৱাৰটো এখেতসকলৰ খুব বেছি লগতে যিসকল মানুহৰ তাৰমানে পাৰ্চনেল ইয়াৰটো 3 হয় মানে গোটেইখিনি যোগ কৰিলে 2026টো দি যোগ কৰিলে 3 হ'ব তেখেতসকলৰ মানে এইবাৰ কি হ'ব
নতুন নতুন কিছুমান আইডিয়া আহিব, নতুন নতুন বিজনেছত সোমাই যাব পাৰিব, আৰু যিকোনো মানে জ্ঞানৰ যিকোনো সাম্ৰাজ্যতে তেখেতসকল ভৰি দিব পাৰিব, ভাল হ'ব। কিন্তু আৰু এইবাৰ আহোঁ আমি 4 নম্বৰলৈ। 4 নম্বৰটো হ'ল আমাৰ ৰাহুৰ নম্বৰ। যিসকল ব্যক্তিয়ে 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 31 তাৰিখে জন্মগ্ৰহণ কৰিব, তেখেতসকলক আমি 4ৰ অধীনত মানে ৰাহুৰ অধীনত জন্মা বুলি ধৰি লোৱা যায় নিউমেৰলজি ভাষাত। এখেতসকল হ'ব কি, ফ'কাছটো এখেতসকলৰ খুব বেছি থাকে। যিকোনো কামত গ'লে তাৰমানে তেখেতসকলে ফ'কাছ দিবই, কাম কৰিহে তেখেতসকল মানে কামটো ফলৱতী হৈহে তেখেতসকল আহিব, এনেকুৱা গুণৰ অধিকাৰী হ'ব। লগতে ছাডেন গেইন এণ্ড ছাডেন লছ, মানে তৎক্ষণাত কিবা পাব আৰু তৎক্ষণাত কিবা হেৰাব, মানে তৎক্ষণাত ভাল হ'ব, তৎক্ষণাত বেয়া হ'ব, কেতিয়া কি হয় ঠিক নাই। গতিকে এই গুণটো তেখেতসকলৰ থাকে। হাৰ্ড ৱৰ্ক মানে কঠিন পৰিশ্ৰম কৰাৰ পিছতহে তেখেতসকলে ৰিজাল্ট পাব। গতিকে যিসকল মানুহৰ 4 তাৰিখ, 13 তাৰিখ, 31 তাৰিখ আৰু 22 তাৰিখে জন্মগ্ৰহণ কৰে, তেখেতসকলৰ চৰিত্ৰবোৰ এনেকুৱা হ'ব। লগতে যদি কোনো মানুহৰ পাৰ্চনেল ইয়াৰ 4 হয়, যেনে মোৰ এইবাৰ পাৰ্চনেল ইয়াৰ 4 হ'ব, গতিকে মই টেকন'লজিৰ ক্ষেত্ৰত এইবাৰ মোৰ মানে এইসকল ব্যক্তিৰ ভাল হ'ব। পাৰ্চনেল ইয়াৰ যিসকল ব্যক্তিৰ 4, ল এডুকেশ্যন ছেক্টৰটোত খুব ভাল হ'ব। ট্যুৰ এণ্ড ট্ৰেভেল এইটো ক্ষেত্ৰতো খুব ভাল হ'ব। ডিজিটেল ৰিলেটেড যিকোনো কাম, মিডিয়া বা ডিজিটেল HD বা হেকিং, এইবোৰত তেখেতসকলৰ খুব ভাল হ'ব। লগতে যিবিলাক ষ্টাৰ্টআপ হ'ব নতুন, বা নতুন প্লেনিং কিছুমান কৰিব, সেইবিলাকতো এখেতসকলৰ ভাল। আৰু এইবাৰ এখেতসকল যিসকলৰ পাৰ্চনেল ইয়াৰ 4 হ'ব, তেখেতসকলে ৱেল অৰ্গেনাইজ হ'ব এইবাৰ। গতিকে তেখেতসকলে কোনো ধৰণৰ ঠগ প্ৰবঞ্চনা কৰিব নালাগে, ধাৰ কৰিব নালাগে, কাকো ঠগাব নালাগে, তেতিয়াহ'লে তেখেতসকলৰ এই বছৰটো ভালে ভালে যাব। এতিয়া আমি আহোঁ 4লৈ। 4 বছৰ পাছলৈ আহোঁ, দুঃখিত। যিসকল মানুহে তাৰমানে 5 তাৰিখ, 14 তাৰিখ আৰু 23 তাৰিখে জন্মগ্ৰহণ কৰিব, তেখেতসকলৰ অধিপতি হ'ব বুধ, আৰু বুধ হ'ল বুদ্ধিৰ ভাণ্ডাৰ বুলি কোৱা হয়। তেখেতসকলে তেখেতসকলৰ কমিউনিকেশ্যন লাইনটো খুব ভাল, বেলেঞ্চ কৰিব পাৰে, মেনেজমেণ্টত তেখেতসকলৰ ভাল, নেটৱৰ্ক ছাইটত ভাল, যিকোনো জব, যিকোনো বিজনেছতে তেখেতসকলৰ ভাল হ'ব। আৰু যিসকল ব্যক্তিৰ পাৰ্চনেল ইয়াৰ 5 হ'ব, তেখেতসকলে তাৰমানে এডুকেশ্যন লাইনটোত খুব ভাল কৰিব। লগতে বেবী প্লেন কৰিব পাৰে, মেৰেজৰ ক্ষেত্ৰত ভাল, যিকোনো কাম নতুনকৈ আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাল, যিকোনো বেপাৰ তেখেতসকলে আৰম্ভ কৰাত মানে সফলতা অৰ্জন কৰিব। গতিকে তেখেতসকলে মানে যিকোনো ভালেই তেখেতসকলৰ ভাল হ'ব। গতিকে তেখেতসকলৰ কোনো চিন্তা নাই এই বছৰত। কিন্তু তেখেতসকল লেজি হ'ব নালাগে, আজি কৰা কামটো আজিয়ে কৰক, কাইলৈ বহি থাকিব নালাগে, আৰু বহুত কামত সময় পৰিব নালাগে, তেতিয়াহ'লে তেখেতসকলৰ ভাল। এইবাৰ আহোঁ আমি 6। যিসকল ব্যক্তিয়ে 6 তাৰিখ, 15 তাৰিখ আৰু 24 তাৰিখে জন্মগ্ৰহণ কৰিব, তেখেতসকলৰ অধিপতি হ'ব শুক্ৰাচাৰ্য। শুক্ৰাচাৰ্য হ'ল বিউটিৰ ভাণ্ডাৰ, বিউটিৰ অধিনায়ক, লাক্সাৰীৰ অধিনায়ক, গতিকে ৰোমাঞ্চৰ অধিনায়ক, ফেমিলিৰ ক্ষেত্ৰত তেখেত খুব ভাল। গতিকে যিসকল ব্যক্তি এই মূলাংশ 6ৰ পৰা জন্মগ্ৰহণ কৰিছে, তেখেতসকল মানে জন্মাৰ লগে লগে তেখেতসকলৰ ধুনীয়া মানে বিউটিটো লগত লৈ আহিব। লগতে তেখেত দেখাত বহুত এট্ৰেকশ্যন থকা হ'ব, আৰু তেখেতসকলে ভাগ্য কৰি লাক্সাৰীটো পাবই। গতিকে সেইটো তেখেতসকলৰ খুব ভাল। আৰু যিসকল ব্যক্তিৰ পাৰ্চনেল ইয়াৰটো 6 হয়, পাৰ্চনেল ইয়াৰটো 6 হয়, তেখেতসকলে এইবাৰ মেৰেজ মানে বিয়া বাৰুৰ ক্ষেত্ৰত তেখেতসকলৰ শুভ আছে। লগতে বেবী প্লেন কৰিলে তেখেতসকলৰ শুভ, বা যিকোনো কাম, যিকোনো দোকান, যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তেখেতসকলৰ এইবাৰ শুভ ফল পাব। লগতে এইবাৰ আমি আহোঁ 7। যিসকল ব্যক্তিয়ে 7 তাৰিখ, 16 তাৰিখ আৰু 7 তাৰিখ, 16 তাৰিখ আৰু 25 তাৰিখে জন্মগ্ৰহণ কৰিব, তেখেতসকলৰ অধিপতি হ'ব কেতু। আৰু
তেখেতসকল হ'ব তাৰমানে তেখেতসকলৰ তাৰমানে ইনটিউশ্যন পাৱাৰটো খুব বেছি হ'ব মানে পিছফালে কোনোবা থিয় হৈ আছে যদি নাচোৱাকৈ মানে গম পায় বা আগন্তুক দিনত কি হ'ব পাৰে তেখেতে আগতেই গম পায় এনেকুৱা হ'ব লগতে স্পিৰিচুৱেল হ'ব ভগৱানৰ প্ৰতি ভাল পোৱা ভাল বিশ্বাস ৰাখিব তেখেতসকলে লগতে তেখেতসকল ওকালতত ভাল হ'ব স্পিৰিচুৱেল লাইনটোত ভাল হ'ব তীৰ্থ ভ্ৰমণ আদি তেখেতসকলৰ ভাল IT চেক্টৰ এইবিলাকত তেখেতসকলৰ ভাল লগতে যিসকল মানুহৰ আপোনালোকৰ যিসকল মানুহৰ মানে পাৰ্চনেল ইয়াৰ সাদ হ'ব তেখেতসকল তাৰমানে এই বছৰটো স্পিৰিচুৱেল হোৱাটো ভাল মানে আধ্যাত্মিক হোৱাটো ভাল লগতে IT চেক্টৰত তেখেতসকলৰ ভাল হ'ব এডুকেশ্যন চেক্টৰত খুব ভাল এডুকেশ্যন ৰিলেটেড যিকোনো কামতে আপোনালোকৰ ভাল হ'ব ৰিচাৰ্চ ৰিলেটেড যিকোনো কামতে আপোনালোকৰ ঠিক হ'ব ডক্তৰ জাৰ্ণি মানে ভ্ৰমণ আদিত আপোনালোকৰ খুব ভাল আছে কোনো গভীৰ গৱেষণাৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল আছে আৰু ভগৱানৰ মানে ভগৱান ৰিলেটেড ভগৱান সম্পৰ্কিত যিকোনো কাম আপোনালোকে কৰিব পাৰে কিন্তু আপোনালোকে কাকো যেন ফ্ৰড নকৰে বা ক'তো যাতে ঠগ নাখায় গতিকে কোনো মানুহক টকা পইচা ধাৰে নিদিব তেতিয়াহ'লে আপোনালোকৰ এই বছৰটো খুবেই আনন্দময় হিচাপে যাব দ্বিতীয় নম্বৰ নেক্সট নাম্বাৰটো হ'ল কি 8 হ'ল মানে যিসকল ব্যক্তিয়ে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্মগ্ৰহণ কৰিব তেখেতসকলৰ অধিপতি হ'ব শনি মহাৰাজ গতিকে শনি হ'ল আপোনাৰ কৰ্মৰ ভাণ্ডাৰ ধৰ্মৰ ভাণ্ডাৰ আৰু ন্যায়ৰ ভাণ্ডাৰ কৰ্মদাতা ধৰ্মদাতা আৰু ন্যায়দাতা হ'ল শনি গতিকে যিসকল ব্যক্তিয়ে শনিৰ আণ্ডাৰত এই শনিৰ অধীনত জন্মগ্ৰহণ কৰিব তেখেতসকল ডিচিপ্লিন হ'ব বহুত কষ্ট কৰা বিধৰ হ'ব খেলা ধূলাত পাৰ্গত হ'ব তেখেতসকল গতিকে তেখেতসকলে ধীৰ স্থিৰ বেছি কথা নকয় এনেকুৱা ধৰণৰ ধীৰ স্থিৰ ব্যক্তি হ'ব আৰু তেখেতসকলে বহুত উন্নতৰ পৰা উন্নতলৈ যাবলৈ সক্ষম হ'ব আৰু যিসকল ব্যক্তিৰ পাৰ্চনেল ইয়াৰটো 8 হ'ব যিসকল ব্যক্তিৰ তাৰমানে যিটো পাৰ্চনেল ইয়াৰ গোটেইখিনি যোগ কৰিলে পাৰ্চনেল ইয়াৰ 8 হ'ব তেখেতসকলৰ লেণ্ড ৰিলেটেড যিকোনো কামতে ভাল হ'ব সোণ ৰিলেটেড যিকোনো বিজনেছতে ভাল হ'ব লগতে ল ৰিলেটেড বা এডভকেট আদি পঢ়িবলৈ যোৱা বা এডভকেট আদি আৰম্ভ কৰাটো তেখেতসকলৰ ভাল হ'ব এডুকেশ্যন ৰিলেটেড যিকোনো ব্যৱসায়তে তেখেতসকলৰ ভাল হ'ব আৰু যদিহে আপোনাৰ 18 বছৰ এইবাৰ চলে তেনেহ'লে আপোনাৰ কোনো কেছ মোকৰ্দমা চলি আছে যদি সেইবিলাক চল্ভ হ'ব এইবাৰ লগতে ক'ৰবাত ধাৰ আছে যদি ধাৰবিলাক পৰিশোধ হ'ব লগতে লোনৰ কাৰণে মাথা মাৰি আছে যদি কোনো বেংকত তেনেহ'লে লোনবিলাকো আপোনালোকৰ চেংচন হ'ব লগতে আপুনি খুব পৰিশ্ৰম কৰাৰ ভিতৰত হওক তেতিয়াহ'লে আপুনি ভাল ৰিজাল্ট পাব শেষত আমি আহোঁ 9লৈ যিসকল ব্যক্তিয়ে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্মগ্ৰহণ কৰিব তেখেতসকলৰ অধিপতি হ'ব মংগলটো আমি দাতা কৰ্ণৰ ৰূপত ধৰোঁ মংগল গ্ৰহক যিসকল ব্যক্তিয়ে খুব দানশীল ক্ষমাশীল খুব মানে ভাল ৰিলেশ্যনত থাকে সেইবিলাক মানুহক এই 9ৰ অধীনত ধৰা হয় এওঁলোক কেনেকুৱা হ'ব মানে খুব অলপ খঙাল কিন্তু ভিতৰৰ পৰা খুব তেখেতসকল নৰম হ'ব আৰু তেখেতসকল সদায় মানুহজনক এনেকুৱা দেখা যায় এংগ্ৰি য়ং মেন সেনেকুৱা দেখা যায় কিন্তু তেখেতৰ লগত কথা পাতিলে বা তেখেতৰ লগত ৰিলেশ্যনত আহিলে তেখেত যে কিমান ভাল মানুহ সেইটো ধৰিব পৰা যায় গতিকে এখেতসকলৰ ডিফেন্স ৰিলেটেড যিকোনো কামতে ভাল বা লেণ্ড ৰিলেটেড যিকোনো কামতে ভাল বা NGO বা কিছুমান ভাল ডিচিশ্যন লোৱাত তেখেতসকলে ভাল যিসকল ব্যক্তিৰ যদি পাৰ্চনেলি আৰু নাই নহয় তেখেতসকলৰ তাৰমানে এইবাৰ যিটো প্ৰাপ্তি আছে তেখেতে যিটো ইচ্ছা কৰে যিটো পাম বুলি আশা কৰি আছে সেই বস্তুটোৱে এইবাৰ তেখেতসকলে পাব কিন্তু এখেতসকল খুব স্পীডি হ'ব লগতে ডিফেন্স ৰিলেটেড যিকোনো কামতে তেখেতসকল ফলৱতী হ'ব বা লেণ্ড ৰিলেটেড বা NGO ৰিলেটেড এনেকুৱা বা যিকোনো মানে সামাজিক ৰিলেটেড কামত তেখেতসকল এই বছৰটোত
উন্নতি আহিব। লগতে মই 1ৰ পৰা 9লৈকে সকলোৰে এই বছৰৰ কাৰণে মই কেইটামান প্ৰতিকাৰ দি দিওঁ। এইটো হিন্দু মুছলিম বা আমাৰ নিম্ৰলজ্যোতি হ'ল এটা এনেকুৱা বস্তু গোটেই মানে এইটো আপোনাৰ কোনো ধৰ্মলৈকে নহয় আৰু ধৰ্ম হিচাপত এইটো নহয়। তাৰমানে নিম্ৰলজিটো আপোনাৰ যিহেতু ডেট অফ বাৰ্থৰ লগতে হয়, ডেট অফ বাৰ্থটোতো একজন হিন্দু মানুহ বা একজন মুছলিম বা এজন শিখ বা এজন খ্ৰীষ্টিয়ান মানুহৰ বাৰ্থডেট একেই, সকলোৰে সেয়ে বাৰ্থডেট। জন্ম হলেতো বাট থাকিব, দিন থাকিবই। গতিকে সেই বাৰ্থডেট হিচাপে আমাৰ হিন্দু ধৰ্ম মতে যি তাৰমানে তেখেতৰ ফলাফল ওলাব, মুছলিম বা খ্ৰীষ্টানজনৰে সেই ছেম টু ছেম ফলাফলে গতিকে তেখেতসকলৰ সেইমতে আমি অসমৰ ক্ষেত্ৰত আমি কিছুমান নিজা নিজা প্ৰতিকাৰ আমি বিচাৰি উলিয়াইছোঁ, যিবিলাকত আমাৰ দৰ্শক বন্ধুসকলে যিবিলাকে মোৰ লগত ৰিলেশ্যনত আহিছে তেখেতসকলে বহুতে প্ৰতিকাৰো পাইছে। গতিকে এষ্ট্ৰলজিটো হ'ল কমপ্লিট বৈদিক, গতিকে সেইটো অকল হিন্দুৰে, কিন্তু নিউমৰোলজিটো অল কাইণ্ড অফ হিউমেনৰ কাৰণে সেইটো প্ৰযোজ্য, মানে সেইটো ইউনিভাৰ্চেল আপোনাৰ। গতিকে মই সকলোকে হোৱাকৈ মই কেইটামান প্ৰতিকাৰ দি দিওঁ। যিসকল ব্যক্তিৰ এইবাৰ মানে পাৰ্চনেল ইয়াৰ যদি 1 হয় বা তেখেতৰ মূলাংক বা ভাগ্যাংক 1 হয়, তেনেহ'লে তেখেতসকলে এইবাৰ ডিচিপ্লিন হওক, একদম পৰিপাটি হওক। মানে ৰাতিপুৱা ব্ৰাছডাল য'ৰ পৰা আনিছে তাতেই থওক, ভাত খোৱা ঠাইখিনি সদায় পৰিপাটিকৈ ৰাখক, মুঠতে একদম ডিচিপ্লিন হওক, তেখেতে ভাল ফল পাবই। আৰু লগতে এটা মই সকলোৰে হোৱাকৈ এটা আৰু প্ৰতিকাৰ দিওঁ। 1 কিলো গুড় যিকোনো ধৰ্মস্থানতে আপুনি দান দিয়ক ৰবিবাৰে, তেতিয়াহ'লে হিন্দুৱেই হওক, মুছলিমেই হওক বা শিখ ইছাই সকলোৱে ভাল প্ৰতিকাৰ পাব। এইবাৰ আমি আহোঁ 2লৈ। যিসকল ব্যক্তিৰ মূলাংক 2, ভাগ্যাংক 2 বা পাৰ্চনেল ইয়াৰ 2, তেখেতসকলে সদায় ৰাতি শোৱা সময়টো ঠিক কৰি লওক। ধৰক ডিচিপ্লিন হিচাপে আপুনি শুৱক, তেতিয়াহ'লে আপোনাৰ, কাৰণ যিসকল ব্যক্তিৰ 2 মূলাংক তেখেতসকলে ৰাতি বেছিকৈ মানে জাগি থাকে আৰু দিনত বেছিকৈ শুৱে। গতিকে এই হেৰিটো যদি ঠিক কৰি লয় তেনেহ'লে তেখেতসকলৰ জীৱনটো সুস্থিৰতে চলি যাব। আৰু যিসকলৰ পাৰ্চনেলি ইয়াৰটো, তেখেতসকলে ৰাতি সময়মতে শুৱক, তেতিয়া ভাল ফলাফল পাব। লগতে মই সকলোৰে হোৱাকৈ এটা প্ৰতিকাৰ দি দিওঁ। যিকোনো বগা লিকুইড, মানে বগা পনীয়া বস্তু বা গাখীৰেই হওক বা তেনেকুৱা, গাখীৰেই হওক বা বগা বস্তু, যিকোনো গছৰ গুৰিত যিকোনো মানে সোমবাৰে যিকোনো গছৰ গুৰিত বগা বস্তু, বগা লিকুইড বস্তু দান কৰক। তেতিয়াহ'লে এইটো সকলোৱে, হিন্দু মুছলিম বুলি কথা নাই, সকলোৱে কৰিব পাৰে। এইবাৰ যিসকল ব্যক্তিৰ মূলাংক ভাগ্যাংক 3 আৰু লগতে পাৰ্চনেল ইয়াৰ 3, তেখেতসকলৰ যিজন তেখেতৰ ওপৰৰ মানে শিক্ষক বা মানে গুৰু বা তেখেতসকলতকৈ মানে মান্যবৰ ব্যক্তি হয়, তেখেতসকলক ৰেচপেক্ট কৰক। ৰেচপেক্ট কৰিলে তেখেতসকলে হিন্দুৱেই হওক, মুছলিম হওক, তেখেতসকলে ভাল ফলাফল পাবই। আৰু লগতে যিকোনো মন্দিৰেই হওক, মছজিদেই হওক, গীৰ্জাই হওক, আপুনি যি ধৰ্মৰে হওক, আপুনি বৃহস্পতিবাৰে এপাক হ'লেও মানে যাওক, শুভ ফল পাবই, যিকোনো ধৰ্মৰে নহওক। এইবাৰ আহোঁ 4লৈ। যিসকল ব্যক্তিৰ মূলাংক ভাগ্যাংক 4 বা পাৰ্চনেল ইয়াৰ 4 হ'ব, তেখেতসকলে মানুহে লগ ধৰিলে য'তে ত'তে গুচি নাযাব। এই অমুকত যাওঁ, এই তমুকত যাওঁ, এনেকৈ লগ ধৰিলে অলপ ভাবি চিন্তি চাই ক'ত গ'লে আপোনাৰ ভাল হ'ব, লাভ হ'ব, তেনেকুৱা ঠাইত যাওক। আৰু নভবা নিচিন্তাকৈ ক'লৈকো নাযাব, যিয়েই নহওক, হিন্দুৱেই হওক বা মুছলিমেই হওক। আৰু লগতে যিকোনো ধৰ্মশ্লোক আপুনি মনত আল্লাহ মানে আগবঢ়াই যাওক, যেনে আমি ওম নমঃ শিৱায় এনেকৈ কওঁ, আল্লাহ বা তেখেতসকলে যি কয়, গডসকলে যি কয় ক'ব পাৰে। সেইটো চেঞ্জ কৰি থাকিলে আপোনাৰ কাৰণে খুব শুভ ফল আহিব। যিসকল ব্যক্তিৰ মূলাংক 5, ভাগ্যাংক 5 বা পাৰ্চনেলি ইয়াৰ 5, তেখেতসকলে কোনোদিন বেয়া চিন্তা নকৰিব। কাৰো বেয়া চিন্তা, কোনো বেয়া ধৰণৰ চিন্তা মনত আহিলেও নানিব, ভাল চিন্তা কৰক। গতিকে হিন্দুৱেই হওক, মুছলিম হওক, তেখেতসকলৰ ভাল ফল নিজে নিজে অহা আৰম্ভ হ'ব। আৰু
বুধবাৰে ৰাতিপুৱা যিকোনো চৰাইক শালিকা হওক কপৌ চৰাই হওক যিকোনো মানে চৰাইক আপুনি আহাৰ যোগান ধৰক গতিকে আহাৰ যোগান ধৰিলে এইটো হিন্দু মুছলিম বুলি কথা নাই সকলোৱে চৰাইক মৰম কৰিব লাগে গতিকে তেখেতসকলে কৰক আৰু 5টা বুধবাৰ কৰিলে তেখেতসকলে ভাল ফলাফল এটা নিশ্চয় পাব হয় যা হওক এইবাৰ আহোঁ আমি 6 লৈ যিসকল ব্যক্তিৰ মূলাংশয় বা ভাগ্যাংশয় হয় বা পাৰ্চনেল ইয়াৰ ছয় তেখেতসকলে মহিলা সমাজক ৰেচপেক্ট কৰক নিজৰ ফেমিলিত থকা মহিলাখিনিক সন্মান কৰক বা ওচৰ পাজৰৰ মহিলাখিনিক সন্মান কৰক একেবাৰে ধুনীয়া শুভফল পাব হিন্দু মুছলিম শিখ ইছাই বুলি কথা নাই লগতে আৰু এটা উপায় দিওঁ সৰু ল'ৰা ছোৱালীক শুক্ৰবাৰে মিঠাই খুৱাওক ৰসগোল্লা বা বগা মিঠাই আৰু মুঠতে যিকোনো কালাগান হওক কিবা সৰু ল'ৰা ছোৱালীক আপুনি 6জন বা তাতকৈ বেছি হ'লেও কথা নাই খুৱাওক 6টা শুকুৰবাৰ কৰিলে আপুনি নিশ্চয় ভাল প্ৰতিফল পাবই এইবাৰ হাতলৈ যিসকল ব্যক্তিৰ মূলাংশাত ভাগ্যাংশাত বা পাৰ্চনেল ইয়াৰ হাত হ'ব তেখেতসকলে সদায় ভাল কথা ভাবক তেখেতসকলেও যেনেকৈ 5ৰ মানুহে ভাল কথা ভাবিব লাগে তেখেতসকলে 7ৰ মানুহে ভাল কথা ভাবক আৰু ভগৱানক সদায় মানে আপোনালোকে চিন্তা কৰক তেতিয়াহ'লে মানে আল্লাহকে হওক গডকে হওক বা ভগৱানকে হওক মুঠতে আপোনালোকে ভগৱানক চিন্তা কৰিলে আপোনালোকে ভাল ফল পাব লগতে বিকলাংগ মানুহ বা ৰাস্তাৰ কুকুৰক ঘৰৰ কুকুৰক নহয় এই ৰাস্তা দি অহা যোৱা কুকুৰক ভাল বগা বস্তু খুৱাওক নহ'লে বিকলাংগ মানুহক আটা চেনি চাউল এনেকুৱা বস্তু যদি দান দিব পাৰে তেতিয়াও আপোনাৰ তাৰমানে ভাল হ'ব ইয়াত কোনো বাৰৰ কথা নাই যিকোনো বাৰতে আপুনি কোনো কুকুৰ মেকুৰীক বগা বস্তু খুৱাওক বা কোনো বিকলাংগ মানুহক বগা বস্তু চেনি আটা এনেকুৱা বস্তু গাখীৰ দান দিয়ক তেতিয়াহ'লে আপোনাৰ 7 দিন যোৱাৰ পিছতে 7টা মানে বাৰত কৰিলে আপুনি ফল পাব ঠিক তেনেকৈ যিসকল ব্যক্তিৰ মূলাংক 8 ভাগ্যাংক 8 আৰু লগতে তেখেতৰ পাৰ্চনেল ইয়াৰো 8 হ'ব তেখেতসকলে শনিবাৰে নিৰামিষ খাওক যিকোনো মানুহে নিৰামিষ খাব পাৰে ইয়াত কোনো ধৰ্মৰ কথা নাই নিৰামিষ খাওক শনিবাৰে গোটেইকেইদিনে পাৰিলে খাব লাগে তথাপি নোৱাৰে যদিও শনিবাৰে অন্ততঃ নিৰামিষ খাওক আপুনি 8টা শনিবাৰ তেনেকুৱা পালিলে আপুনি নিশ্চয় ভাল ফল আপোনাৰ যিটো ষ্ট্ৰাগল আছে এই ষ্ট্ৰাগল কমি যাব বহুত কমি যাব 2 মাহ হ'ব 2 মাহ পিছত হ'ব লগা কাম আপোনাৰ 1 মাহ 15 দিনত হৈ যাব এনেকুৱা মুঠতে ভাল ফল আপুনি পাবই এতিয়া হওঁ যিসকল ব্যক্তিৰ মূলাংক আৰু এটা থাকি গ'ল যিসকল মানুহৰ মানে মূলাংক 8 ভাগ্যাংক 8 আৰু পাৰ্চনেল ইয়াৰ 8 হ'ব তেখেতসকলে এই গা ধোৱা চাবোন আছে যে যিকোনো লেডিজ মানুহক মানে মহিলা মানুহক দান কৰক শনিবাৰে 8টা শনিবাৰে আপুনি দান কৰক ভাল প্ৰতিফল পাব লগতে এইবাৰ আহোঁ 9 লৈ যিসকল মানুহৰ মূলাংক 9 ভাগ্যাংক 9 লগতে পাৰ্চনেল ইয়াৰ 9 তেখেতসকলে হাৰ্ড ৱৰ্ক কৰক ৰাতিপুৱা পাৰিলে অলপ দৌৰক তেনেকুৱা মুঠতে অলপ কষ্ট থকা কাম কৰক লগতে জিমত যাওক যোগা কৰক ৰাতিপুৱা দৌৰক খেলা ধূলা কৰক এনেকুৱা কামত থাকক আপোনাৰ শৰীৰৰ লগতে আপোনাৰ লাইনবিলাকো ঠিক হৈ আহিব লগতে আৰু এটা মানে যিকোনো ধৰ্মৰে মানুহ হওক মংগলবাৰে তেখেতসকলে মছজিদ বা হওক বা গীৰ্জা হওক বা আমাৰ ধৰ্মস্থান হওক এইবিলাক আপুনি মানে ট্ৰেভেল কৰিলে মোটামুটি 2-3টা মঙ্গলবাৰ যদি আপুনি এনেকুৱা ট্ৰেভেল কৰে ভগৱানক ভাবে আল্লাহক ভাবে মন্দিৰত যায় মছজিদত যায় তেনেহ'লে শুভ ফল পাবই আৰু মাইকেল দা আমিতো ভালেখিনি কথা মই জানিব পালোঁ কিন্তু মোৰ এটা প্ৰশ্ন আছিল মই শুনা মতে নিউমাৰলজি বহুত বেলেগ বেলেগ ধৰণৰ আছে বহুত বেলেগ বেলেগ মানে ধৰক ৱেষ্টাৰ্ণ বা চাইনিজ এনেকুৱা শুনি আছোঁ আপুনি মোক কওকচোন কি ধৰণৰ নিউমাৰলজি আছে আৰু যিটো আপুনি কৰিছে সেইটো কোনটো ধৰণৰ সেই হিচাপে তাৰমানে ধৰক আমাৰ পৃথিৱীত নিউমাৰলজি সকলো ঠাইতে আছে সকলোতে বেলেগ বেলেগ এতিয়া চাইনাৰ ভাষা বেলেগ বা আমেৰিকাৰ ভাষা বেলেগ বা আমাৰ ভাষা বেলেগ সেই হিচাপে নিউমাৰলজি চবতে আছে কিন্তু কিছুমান মানে প্ৰচলিত নিউমাৰলজিৰ ভিতৰত আপোনাৰ ৱেষ্টাৰ্ণ নিউমাৰলজি যিটো আইৰিছৰ পৰা মানে উদ্ভাৱন হৈছিলে আইৰিছৰ এজন মানে কিৰো নামৰ এজন ব্যক্তি আছিলে তেখেতে তাৰমানে
এই নিউমৰলজিৰ ওপৰত বহুত সাধনা কৰি তেখেতে এই বস্তুটো কি উলিয়াইছে আৰু তেতিয়াৰ পৰাই মই চাইনবোৰ্ড কিছুমান দেখাব কি আৰু য়ং সেইটো কিৰয়ং বেলেগ বেলেগ ন এইটো কিৰয়ং আজি 200 বছৰ আগৰ কিৰো অ গতিকে তেখেতে তাৰমানে কিৰৈ আমাৰ ইণ্ডিয়াত আহি যেতিয়া মানে আমাৰ মানে এষ্ট্ৰলজাৰ সকল মানে গণনা কৰে যে আমি গণনা কৰোঁতে বহুত কেইজন গণনাকাৰী বহি তাৰমানে সিহঁতে কৰি আছিলে এইটো কি এনেকে কৰি যাওঁতে সিও তাৰমানে আমি যেনেকে গুৰুৰ ওচৰত শৰণ লৈ শিকো এই তেখেতেও আহি তাৰমানে সেই এষ্ট্ৰলজাৰ শিকিলে তেখেতে তাৰমানে তাতে শিকি তেখেতে নিজেই উদ্ভাৱন কৰিলে তাৰমানে এষ্ট্ৰলজিৰ পৰাই এইটোতো নৱগ্ৰহে গতিকে তেখেতে নৱগ্ৰহটো পিউৰিফাই কৰি তাৰমানে নিউমৰলজিটো বনাই দিলে ইয়াৰ পিছত অৱশ্যে তেতিয়াৰ পৰা আমাৰ গোটেই পৃথিৱীত নিউমৰলজিটো মানে এতিয়া বেলেগত নিউমৰলজিয়ে এতিয়া তথাপি নিউমৰলজি ধৰক আপোনাৰ ৱেষ্টাৰ্ণ নিউমৰলজিটো খুব চলে তাৰপিছত চাইনিজ নিউমৰলজি আছে সেইটোও চলে লগতে বৈদিক নিউমৰলজি আছে বৈদিক নিউমৰলজিটো মোটামুটি আমাৰ ইণ্ডিয়ানটো এইটোও চলে আৰু আমাৰ অসমৰো নিউমৰলজি এটা এক্সট্ৰা আছে কাৰণ আমাৰ অসমৰ বায়ু পানী হাৱা বা আপোনাৰ পৰিৱেশ বা প্ৰকৃতিখন বা আমাৰ গছ লতি সকলো বাহিৰতকৈ আমাৰ বেলেগ আমাৰ জুবিন গাৰ্গো বেলেগ আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মাও বেলেগ বা অসমৰ প্ৰায় প্ৰতিটো বস্তুৰ এটা এক্সট্ৰা অৰ্ডিনেৰী পৃথিৱীৰ লগত কোনো ঠাইৰ লগত সম্পৰ্ক নাই গতিকে আমাৰ নিউমৰলজিটো অসমৰ আমি বিশেষকৈ মই তাৰমানে এইটোৰ ওপৰত অলপ গৱেষণা কৰি আছো গতিকে অসমৰ গছ ইয়াত তাৰমানে অসমৰ নিউমৰলজিত খাটি অসমীয়া নিউমৰলজি আৰু ইয়াত কোনো বাহিৰৰ বস্তু নাহে দুটা বস্তু আহিব এটা আহিব ব্ৰেচলেট আৰু এটা ৰুদ্ৰাক্ষ বাকী চব অসমৰ গছ কাঠাণ্ডা ফুল জবা ফুল তেজপাত গন্ধৰাজ ফুল বা আপোনাৰ শিমলু গছ কদম গছ নিম গছ কলগছ আকান গছ বুলি একডাল সৰু গছ আছে বা এনেকুৱা বহুত গছ লতিকা আমাক ভগৱানে বহুত দিছে ইয়াত অসমৰ গতিকে আমাৰ নিউমৰলজিটো ঠিক তেনেকে বেলেগ গতিকে আমাৰ নিউমৰলজিত আমাৰ যিটো মোৰ পৰা উদ্ভাৱন কৰা নিউমৰলজি এইটো হ'ল আপোনাৰ কি আমাৰ অসমত যিখিনি হিন্দু মুছলিম শিখ ইছাই চাওতাল বড়ো ৰাভা শৰণীয়া সকলোৰে কাৰণে মোৰ তাত নিউমৰলজিৰ প্ৰতিকাৰ আছে গতিকে অসমৰ যিকোনো ঠাইৰে হওক যিকোনো ধৰ্ম হওক যিকোনো জাতি হওক মোৰ তেখেতসকলে যোগাযোগ কৰিব পাৰে তেখেতসকলক মই একদম খাটি শুদ্ধ অসমীয়া প্ৰতিকাৰ দিম এতিয়া মাজতে আপুনি বস্তুটো ক'লে যেতিয়া এই কিৰণ নামৰ মানুহজন আহিল কিৰণ মানুহজন আহি আমাৰ তাৰমানে ইয়াত গৱেষণা কৰিলে এইটো চন্দ্ৰ এইটো সূৰ্য এইটো অমুক গ্ৰহ এই যিটো নৱগ্ৰহ আছে এইখিনি পৰিয়ালটো আপুনি অলপ বুজাই কওকচোন যিটো নৱগ্ৰহৰ পৰিয়াল যিটো ৰজা ৰাণী বা হেৰি এইখিনি পৰিয়ালটো কেনেকুৱা কৰে বা কাৰ লগত কি মিলে কাৰ লগত নিমিলে এইখিনি মই কওঁ এতিয়া এক নম্বৰটো হ'ল ৰজা গতিকে ৰজা যিহেতু সি ৰজাই হ'ব ৰজাৰ নিচিনাই তাৰ সকলো ৰজাৰ নিচিনা ভাগ্য চাগ্য চব আছে আৰু ৰজাৰ ঘৰৰ পৰিয়ালটোত কোনি কোনি আছে গতিকে 2 নম্বৰটো তেখেতৰ ৰাণী গতিকে ৰাণী কিন্তু ৰজাতকৈও ষ্ট্ৰং ৰজাই দিনতহে যুদ্ধ কৰিলে ৰাতি ৰজাই আহি ৰাণী মই যুদ্ধ কৰিম কালি কি কৰিম কিন্তু সেই সময়ত ৰাতি ৰাণীহে বুদ্ধি দিয়ে গতিকে এটা চাইডত ৰজাতকে ৰাণী এক খুব ওপৰত আৰু ৰাণীয়ে ভাগ্য লৈ আহে ৰজাৰ লগত বিয়া হ'ল মানে গোটেই তেখেতৰে এনেকুৱাই গতিকে তেনেকুৱা ৰাণীৰ লগত ভাল ৰজাৰ ভালে হ'ব গুৰুৰ লগত ভাল যুদ্ধ কৰিব লাগিলে তাৰিখটো গুৰুৰ তাতে চাব লাগিল গতিকে গুৰুক ৰজাৰ ঘৰখনৰ এটা ফেমিলিৰ গুৰু তেখেত গতিকে ছাৰ কালি যুদ্ধ কৰিব যাম বা কালি খাল এটা খুন্দিম গুৰু সুধিব কালি তাৰিখটো ভাল না গতিকে গুৰু লাগিব জ্ঞানী ব্যক্তি গতিকে ৰজাৰ লগত গুৰুৰো ভাল ৰাহু কিন্তু ইয়াত চোৰাংচোৱা মানে আপোনাৰ গুপ্তচাৰী জাতৰ মানে ৰজাৰ এই গুপুতে কাম কৰা মানুহ থাকে নহয় এইফালে পুলিচেৰে নোৱাৰিলে সি ইফালে ডাকু লগাই কাৰোবাক মানে ঠিক কৰিলে আৰু ই গুপ্তচৰ কিন্তু ৰজাৰ লগত চবচে কম মিলে যদি ৰাহুৱে কম মিলে অলপ কম আৰু তাৰমানে ৰজাৰ লগত ৰাহু পৰিলে তাৰমানে বদনাম যোগ আহে তাৰমানে মানহানিৰ যোগ আহি যায় কাৰণ সূৰ্যৰ গ্ৰহণ কোনে লগায় ৰাহুইহে লগায় গতিকে সেইকাৰণে ৰাহুৰ লগত অলপ হেৰি কিন্তু তথাপি প্ৰায় মিলি যায় মানে একদম এনিমি নহয় আৰু চলে আৰু কিন্তু ৰজাই ভয় কৰে ৰাহুক ৰজাই ভয় কৰে ৰাহুই ভয় নকৰে ৰাহু ডেমকেয়াৰ তাৰমানে দেয়াৰ দেৱী কাকো গেৰেপ নকৰে সি ৰাজাকো খাটি উঠাই দি পেলাই সিয়ে ৰাজা হ'ব এনে নহ'ব গতিকে ৰাজাই এই ভাই তই অলপ দূৰত থাক তাক অলপ দূৰত ৰাখে কিন্তু খেদি নেদে গতিকে 5টো ৰজাৰে পুত্ৰ ৰাজপুত্ৰ গতিকে ৰজাই আৰু পুত্ৰক ক'ত বেয়া সি লৈয়ে থাকিব ৰজাই সদায় গতিকে এইটো ৰাজপুত্ৰ হ'ল
গতিকে ৰজাৰ শত্ৰু নহয়। হুম 6টো হ'ল আপোনাৰ শুক্ৰাচাৰ্য, সি আকৌ তাৰমানে ৰজাক মানে এই যুদ্ধ কৰি আহিল, তাক মানে ৰংগমঞ্চ দেখুৱাই নাচ গান ফাইটিং এইবিলাক দেখুৱাই মানে ভাল লগাই, গতিকে এণ্টাৰটেইনাৰ আৰু ক'ব ৰজাই ভাল পায়, গ'লে খুব ভাল পায়। এতিয়া ৰাতি অলপ সময় থাকিলে তাহাঁত শুলে আৰু পুৱা যুদ্ধ কৰিব যাব ধৰক সেনেকুৱা। 7 নম্বৰটো ৰাজজ্যোতিষী, 7 নম্বৰটো তাৰমানে সেই অকালটোৰ লগত ভগৱানৰ লগত সি থাকে, সি বেছি ইফালে নাহে ৰাজৰ হেৰি, সি মন্দিৰতে থাকে। গতিকে ৰাজজ্যোতিষীৰ লগতো ৰজাৰ খুব এটা বেয়া নহয়, ভাল এই চলে আৰু সিমান এইটো ৰাণীৰহে কাম এইগিলা, হাত চোৱা কিবা চোৱা ৰাণীৰ কাম, মোৰ ৰজাই যুদ্ধ কৰা এনেহেন নহয়। গতিকে অলপ এণ্টি নহয়, কিন্তু সম্পৰ্ক অলপ কম আৰু আছে আৰু মানে জেনেৰেলি চলি যায় আৰু। 8ৰ লগত ৰজাৰ নিমিলে মানে 8ক মানে এই সৈন্যবৰ বুলি ধৰা হয়, ৰজাৰ ফেমিলিৰ সৈন্য। এই আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই পুলিচবিলাক, হিমন্ত বিশ্বই ৰাজ কৰি আছে, পুলিচবিলাকে ইয়াতে অ'ত ত'ত ঘূৰি আছে, ক'ৰবাত যুদ্ধ ক'ৰবাত কিবা এইগিলাখান এনেহেন হৈ আছে, সুখটো কিন্তু সিয়ে ভোগ কৰি আছে। গতিকে ৰাজসুখেই হওক কিবাই হওক, সৈন্যৰ কি আছে সিটো যুদ্ধই কৰিব যাব লাগিব, যুদ্ধ হ'লে যুদ্ধতে যাব লাগিব, তাৰ কামতে যাব লাগিব, ই ৰাজাৰ তাত থাকিব নোৱাৰে। গতিকে এহেঁতৰ দৰে অলপ শত্ৰু বেয়া পায়, ৰাজতে নাচায় সৈন্য 10টা মাছে আৰু 10টা ভৰো, এনেহেন কোনি মাছে হিচাপ কৰি নাথাকে। সেইটো হয়। গতিকে এইটো সি ভাল নাপায়, আৰু সৈন্যটোৱে ভাল নাপায়, কেলা ই হেৰি কৰিব মোকেই মানে পঠাব, যুদ্ধ ক'ৰবাত হ'লে তাকে পঠাব, সৈন্যই আগত যাব। গতিকে তাৰ লগত অলপ এণ্টি হয়। 9ৰ লগত ৰজাৰ ভাল, যিমান যুদ্ধ বিগ্ৰহ য'ত যিমান ৰাজ কাৰ্য চলাব লাগে, 9টো হ'ল সেনাপতি, তাৰমানে ৰজাৰ সেনাপতি। ৰজাই অৰ্ডাৰ দিব মোক গাঁওখন ভাঙি দিয়া, সেনাপতি যে গোটেই চুৰমাৰ কৰি চব লৈ আহিব। গতিকে সেনাপতি আৰু ৰজাৰ চবচে ভাল তালমিল পুৰা একদম। গতিকে তাৰ লগত ভাল বন্ধুত্ব হয়। গতিকে এইবিলাক সকলো নাম্বাৰৰ লগত এটা তাৰমানে 1ৰ এনেকুৱা, 8ৰ লগত অলপ কম, 4ৰ লগত অলপ কম, কিন্তু চলি যায়। এইবাৰ 2ৰ কওঁ, 2টো ৰাণী ভাগ্য লৈ আহিছে, গোটেই বহি আছে, কাৰ লগত ভাল কাৰ লগত বেয়া, 1ৰ ৰজাৰ লগত ভাল হ'ব। 3 গুৰুজী সেৱা ভাল, তেখেতও ভাল পায় ৰাণী। 4ৰ লগত নিমিলে ৰাণীৰ একেবাৰে, কাৰণ আপোনাৰ গুপ্তাচাৰ্য ৰজাৰ লগতহে কাম, ৰাণীৰ লগত একো কাম নাই, তাৰ একো কাম নাই। গতিকে সি ৰজাৰ লগত কথা পাতব ফোন বাই ফোন, ৰাণীৰ লগত চোৱা চোৱাই নাই আৰু আছে ৰাণীৰ ৰজাৰ বস্তু এনেকুৱা। গতিকে এই ৰাণীৰ লগত ৰাহুৰ নিমিলে। 5 পুত্ৰ ৰাজপুত্ৰ, গতিকে ৰাণীৰে পুত্ৰ যাতে মিলিবই। 6টোও মিলে, যদিও ৰাণী সেইটো আৰু ৰংগমঞ্চৰ তিৰোতা মিলে, যদিও তাৰমানে সতীৰ নিচিনা সেই দুখটো থাকিব, তিৰোতা যিটো এতিয়া আপোনাৰ এইবিলাক একোটা কম্বিনেশ্যন, 2-6 কম্বিনেশ্যন হ'লে তাৰমানে মানুহটোৱে তাৰমানে বেলেগক ঈৰ্ষা কৰিব, এই আহি তাৰ ভাল হ'ল মোৰ নহ'ল, এনেকুৱা যে কিছুমান আছে, সেইবিলাক তাৰমানে ইয়াৰ পৰাই 2-6 3-6 কম্বিনেশ্যন এনেকুৱা। গতিকে 2ৰ লগত 7 খুব মিলে, ৰজাই যুদ্ধ কৰিব যায়, ক'ৰবাত যায়, কইনা চাব যায়, কিবা কৰিব যায়, ৰাণী কি কৰিব, এই তাতে যায় ৰাজজ্যোতিষীৰ লগত, প্ৰভু মোৰ কি হ'ব, ৰজাই যুদ্ধ কৰিব গৈছিল না বেলেগ ৰাণী লৈ আহে, তেখেতৰ লগত আলোচনা কৰে, সিও ভাল পায়। গতিকে এহেঁতৰ ধুনীয়া ইনটিউশ্যন 2ৰো ইনটিউশ্যন আছে, 2ও ভাল, 2ও মিলে। 8ৰ লগত একেবাৰে নিমিলে, 2টো ৰাণী, আৰু ৰাণীৰ লগত আৰু সৈনিকৰ কি কাম, ৰাণী থাকো আৰামছে সোণৰ পালেঙত, আৰু সিটো যুদ্ধই কৰিব যাব লাগিব ৰাতিপুৱাই, গতিকে নিমিলে। ৰাণীৰ লগত আৰু নিমিলে আপোনাৰ সেনাপতিৰ ৰজাৰ লগতহে ভাল, ৰাণীৰ লগত কি কাম, গতিকে ৰাণীয়ে অলপ বেয়া পায়, এই সেনাপতি চালে যুদ্ধ কৰিব আমাৰ ৰাজাক নিয়ে থাকে, সদায় যুদ্ধত নে ক'ৰবাত নে যেনেকে যাই থাকে, মোৰ লগত ৰাজাই নাথাকে, সেইকাৰণে ৰাণীয়ে নহকো বেয়া পায়। এইবাৰ আমি 3টো কওঁ, 3 মানে গুৰুজী। গুৰুজী হ'ল মানে আমাৰ, মই অলপ আগতে কৈয়ে গ'লো যে গুৰুজী আৰু মানে ৰজাৰ ঘৰৰ মেইন গুৰু তেখেতে, ক'ৰবাত যুদ্ধ কৰিব লাগিলে, বিয়াখন পাতিব লাগিলে, কিবা এটা কৰিব লাগিলে, চব গুৰুজী সুধি পেলাই তাৰিখ লৈহে আমি কৰোঁ। গতিকে গুৰুজী আমাৰ 3 তাৰমানে ৰজাৰ লগত ভাল, ৰজাই যুদ্ধ কৰিব যায় কিবা কৰে, গুৰুজী গতিকে ভাল। গুৰুজীৰ লগত 2ৰো ভাল, 2ও ৰাণীও গুৰুজী সেৱা কৰে, ভাল পায়, সদায় ভাল ভাল কথা কয়, গতিকে ভাল। 3ৰ লগতে ভাল, 4ৰ লগত ৰাহু, তেখেতৰ লগত গুৰুজীৰ ভাল, বেয়া নহয়, কিন্তু ৰাহু হ'ল আপোনাৰ দেয়াৰ ডেভিল, তেখেত
গুপ্তচৰৰ অ গতিকে তাৰ পাছৰ লগতো ভাল বুট ৰাজপুত্ৰৰ লগতো তেখেতৰ ভাল 6টো আপোনাৰ ৰংগমঞ্চৰ মালিক 3ৰ 6ৰ লগত মুঠিও নিমিলে 3 মানে গুৰুজী হ'ল আধ্যাত্মিক গুৰু মানে সকলো জ্ঞানৰ অধিকাৰী কিন্তু 6টো হ'ল আপোনাৰ ভোগৰ অধিকাৰী মানে গুৰু যদিও ভোগৰ ক্ষেত্ৰত লাক্সাৰী প্ৰেম ৰোমান্স মানে কিবা কিবি এইবিলাকৰ তেখেতৰ গুণ তেখেতে সেইটো ভাল নহয় সেইকাৰণে দুইজনৰ নিমিলে 7ৰ লগতো মোটামুটি জেনেৰেলি চলে আৰু ঠিক বেয়া নহয় আৰু 8ৰ লগতো 3ৰ ভাল 3ৰ 9ৰ লগত অলপমান বেয়া যদিও ভালে আৰু মানে 9 আৰু ইয়াক নুদে ৰাজাই ক'লেতো যুদ্ধ কৰিবই যাব লাগিব গুৰুজী মোক যি ক'লেও মোৰ কাম নাই ৰজাৰ আদেশ মানিব লাগিব গতিকে সেইকাৰণে অলপ বেয়া তাত এইবাৰ 4 দেও ৰাহুলৰ লগত ৰজাৰ ভাল ৰাহুলৰ লগত ৰজাৰ ভাল কিন্তু ৰজাৰহে ৰাহুলৰ লগত বেয়া তাৰমানে ৰজাই অলপ ভয় কৰে ৰাহুই কাকো ভয় নকৰে ৰজাকো ভয় নকৰে গতিকে ৰজাৰ লগত ঠিকে চলে ৰাণীৰ লগত একো নাই এই সি চোৰাংচোৱা মানুহ আৰু গুপ্তচৰ ৰাজাৰ লগত মনে মনে কথা ৰাণীৰ লগত কি মনে মনে কথা গতিকে ৰাণীৰ লগত একো নাই ৰাণীও ভাল নাপায় তাৰমানে এই ই আহি কি কি কথা কৈ মনে মনে ক'ত যায় গতিকে ভাল নাপায় 4ৰ লগত 5ৰ যুৱৰাজৰ খুব ভাল ৰজাৰ পুত্ৰ 6ৰ লগতো মোটামুটি চলি যায় 7ৰ লগত একদম ভাল তাৰমানে 4টো হ'ল অকল মাথাটো 7টো হ'ল দেহাটো গতিকে মাথাটো যেতিয়া দেহাত লাগি যাব গোটেই বডিটোৱে কমপ্লিট গতিকে তেখেতে যি কাম কৰে যি হেৰিত যায় 4 আৰু 7 হ'লে কামটোত তাৰমানে তেখেতে ফলৱতী হ'বই গতিকে 4 8টো ভাল নহয় 4টো গুপ্তচৰ ৰজাৰ লগত কথা পাতি কাক ক'ত কি কৰিব লাগে ক'ৰ পৰা পুচি আনিব লাগে তেখেতে কৰে কিন্তু 8টো সি শূন্য যুদ্ধই কৰিব লাগিব যাৰ লগত লগ লাগিলে মুঠতে সেনাপতি আদেশ দিব মাৰিবই যাব লাগিব সেনে ভাল নাপায় 4ৰ লগত 9ৰো তাৰমানে নিমিলে কিয় 4টো হ'ল ইও তাৰমানে ৰজাকে সহায় কৰে কিন্তু ই তলেদি যায় সহায় কৰে কিন্তু সেনাপতি আৰু দেখা দেখি যুদ্ধ ৰাজাই কলাক আৰম্ভ কৰিলে গতিকে সি সেনকে ই আৰু তলেদি যায় কাৰণে ই ফাল্টু বা কিবা বুলি ভাবি দুইটো ভাল নহয় 4টো এনেকে 5ৰ সকলোৰে লগতে ভাল 5টাৰ মানে ৰজাৰ পুত্ৰ সৰু চলি এটা মানে খেলি আছে ঘূৰি আছে গাৰ্ডেনত ঘূৰি আছে সকলে বাবা আছে ভালে পায় আৰু চবে তাৰো লগত শত্ৰুতা নাই গতিকে ঠিক ঠাক চলি যায় 6ৰ লগতো মোটামুটি 1ৰ ভাল একেতো ভালে হ'ব ৰজা সি আৰু তো এনে বিন্দা আছে ভাল পায় এইগিলা গান বাজনা ফূৰ্তি তামচা যুদ্ধ বিগ্ৰহ এইগিলাই গান তাৰ গতিকে ভাল পায় 2ৰ লগত যদিও ভাল তাৰমানে 2য়ে তাৰমানে অলপ হিংসা কৰে আৰু 6ও হিংসা কৰে তাইও ঠগা ৰাণী ইফালে এইও গোটেই ঠগ নহয় আৰু এই কিবা কিবি খুহিও ঠগা হয় গোটেই 2ৰে অলপ পুত্ৰ হাতৰি থাকে সামান্য হিংসি থাকে মানে পতিনিহা নহয় আৰু গোটেই 6ৰ 2ৰ লগত 3ৰ লগততো একেবাৰে নাই 2ৰ লগততো মিলে তিৰি অলপ বুজাবুজি কৰি থাকে 6ৰ লগত 3ৰ একেবাৰে নাই আৰু 6-3-3-6 হ'লে বহুত প্ৰব্লেম আহে তাৰমানে এখেত হ'ল ভোগৰ গুৰু আৰু এখেত হ'ল আধ্যাত্মিক গুৰু ভগৱানৰ লগত থকা গুৰু গতিকে দুইজনৰ কেতিয়াও নিমিলে 6ৰ লগত 4ৰো কম মিলে তথাপি কাৰণ সিও যায় চাবা মই আজি অলপ তামচাকে হ'ল বা সি গেলেও বেয়া নাপায় এনেকৈ চলে 6ৰ লগত 5ৰো ভাল নাৰীয়ে এনেও মহিলাই এনেও সৰু ল'ৰা ছোৱালীক ভালে পায় গতিকে 6য়ে খুব ভাল পায় 6ৰ লগতো ভাল 6ৰ 7ৰ লগতো মোটামুটি চলি যায় হ'লে 7ৰ লগত চলিলে তাৰমানে সেই তই মন্দিৰত বহি থাকা মোৰ ইমান নাযাওকে লাইট ৰংগমঞ্চ আছো সেইকাৰণে অলপ সেনেকুৱা নচলে 8ৰ লগতো নচলে তাৰমানে 8টো হ'ল আজি ৰাতি তোক চালো গান বাজনা কালি পুৱা ৰাতি পুৱাইলেই যুদ্ধত যাব লাগিব গতিকে সেনাই আৰু কি ভাল পাব গতিকে সেনাহেন অলপ মিলে তথাপি অলপ আৰু 6ৰ লগত 8ৰ সেনেকুৱা 6ৰ লগত 9ৰ মিলে সেনাপতি হলেও ৰাজাৰ লগত থাকি ৰাতি অলপ মজগুল হ'ল গতিকে 6য়ে ভাল হয় 9ৰ লগত ভাল এইবাৰ আহো 7লৈ 7ৰ 1ৰ লগত এনে সামান্য সিমান নহয় মানে এণ্টি নহয় তাৰমানে এনিমি নহয় চলি যায় আৰু তাৰমানে ৰজাই যুদ্ধই কৰিব গতিকে জ্যোতিষীৰ লগত বহি হাত চাই পেলাই মই হাত চাই যুদ্ধ কৰিব পাৰিম নাই এনেকে নহয় ৰজাই হাৰ্ডৱৰ্কে কৰিব প্ৰেক্টিকেল কৰিহে যুদ্ধত জয় হ'ব গতিকে সি মানে আপুনি এতিয়া ধৰক মই যাওঁ এনেকুৱা তাৰমানে গতিকে 7ৰ লগত তেনেকুৱা 7ৰ লগত 2ৰ খুব ভাল ৰজা গুচি যায় চবে গুচি যায় ৰাণী কাৰ লগত উঠিব মন্দিৰত যায় এই 7ৰ লগত মানে
এই ৰাজজ্যোতিষীৰ লগত বা কেতুৰ লগত বহি অলপ ভগৱান মোৰ কি হ'ব, মোৰ ৰাজাই যুদ্ধ কৰিব যে মোক দেখি নাচায়ে, মোৰ মানে শান্তি নহয় আছে, এইবিলাক যাতে কথা সেইকাৰণে খুব মিলে। দুয়োৰ লগত আঠৰ একো মিলা মিলি নাই। যিমান যি কৰিলেও সৈনিক সি যুদ্ধই কৰিব বা ৰাণীকে ৰখি থাকিব, এই ৰাণীৰ আসনত বা ক'ৰবাত যাব নোৱাৰে, গতিকে সি ভাগ্যতে থাকিব, গতিকে তাৰ লগত সিমান নাই। দুয়োৰ লগত নহৰো নাই, নহৰ একো মেলেই নাই তাৰমানে। নহৰ মেল আছে ৰাজাৰ লগত, সেনাপতি ৰাজাৰ লগত হয় ছাৰ যুদ্ধ কি কৰি যাওঁ নেকি, ৰাণীকতো নোসোধে, গতিকে ৰাণীৰ মুখ চোৱা চোৱাই নাই তাৰমানে সিহঁতৰ তেনেকুৱা। তাৰপিছত সাতৰ কৈ আছিলো, আঠৰ ৰজাৰ লগত একেবাৰে নিমিলে, ৰাণীৰ লগততো আৰু নিমিলে, গুৰুজীৰ লগত মিলে, তিনিৰ লগত মিলে, আঠৰ চাৰিৰ লগতো অলপ কম, কাৰণ শূন্যৰ কাম কৰিব, ই আৰু ৰাতি যাব যুদ্ধ কৰিব তেনেকুৱা, গতিকে এই তোৰ কামটো মোৰ কাম হেৰি নাই। আঠৰ লগত পাঁচৰ ভাল, আঠৰ লগত মোটামুটি ছয়ৰো মোটামুটি ভাল, তাৰমানে সৈন্যই যুদ্ধ কৰি আহি পেলাই ৰাতি অলপ নাচ গানে চালে অলপ ভাল লাগি থাকিল, সেইকাৰণে অলপ ভাল পায়। নৰো মানে আঠৰ লগত ভাল নহয়, নটো তাৰমানে সৈন্যটো যুদ্ধই কৰিব, সেনাপতিটো কালি ৰাতিপুৱালি আদেশটো কাৰ ওপৰত দিব, সেনাপতি সৈন্যৰ ওপৰতে আদেশ, এই মাৰো এনে হ'ব, গতিকে আঠৰ লগত সেইকাৰণে নিমিলে আৰু। গতিকে এনেকুৱা আৰু গোটেইখিনি নটো এই পৰিয়াল নৰ আপোনাৰ সেনাপতি যিহেতু ৰজা, এক নম্বৰৰ লগত খুব ভাল, 2 নম্বৰৰ লগত নাই, একো মাতা বোলাই নাই, 3 নম্বৰৰ লগত নৰ অলপ ঠিকে আছে, তাৰিখ বাৰিখ চাই কিবা চাই এনেকে চলি যায়। 4ৰ লগত নৰ সিমান নচলে, সি তলেৰে যায়, ই আৰু ডাইৰেক্ট চিধাই যায়, গতিকে দুইজনৰ নিমিলে। 9ৰ লগত 5ৰ খুব ভাল, 9ৰ লগত 6ৰ মোটামুটি ভাল, 9ৰ লগত 7ৰ এনেই ইমান, এই সৈন্যটো আৰু কি সেনাপতিটো যুদ্ধই কৰিব যাব, গতিকে মন্দিৰত বহিব যাব, গতিকে তাৰ লগত আৰু তাৰমানে এনিমি নহয়, জেনেৰেলি চলি যায় আৰু। 9ৰ লগত 8ৰ ভাল নহয়, 9ৰ লগত 9ৰ ভাল, গতিকে এইখিনিয়ে মানে তেখেতৰ পৰিয়ালৰ কাৰ লগত কাৰ ভাল, কাৰ লগত বেয়া। মুঠতে আপুনি ক'বলৈ গ'লে 1ৰ লগত 8 বেয়া, 1ৰ লগত মাত্ৰ 8টোৱে বেয়া, আৰু 4টা সামান্য বেয়া, 2ৰ লগত 8 বেয়া, 9 বেয়া, 3ৰ লগত আৰু 6 একদম বেয়া, মানে শুক্ৰাচাৰ্যৰ গুৰুজীৰ লগত নিমিলে, 4ৰ লগত 8 9 বেয়া, 5ৰ কোনো বেয়া নাই, 6ৰ 3 বেয়া, গুৰুজী খুব বেয়া, 7ৰ নাইয়ে তাৰমানে, 9ৰ লগতো চলে, 8ৰ লগতো চবৰ লগতে অলপ অলপ চলে, বেয়া নাম্বাৰ তাৰ এনিমি নাম্বাৰ নাই। 8ৰ বেয়া আপোনাৰ 1ৰ লগত, 2ৰ লগত বেছি শত্ৰু, 9ৰ বেয়া 2ৰ লগত, 9ৰ বেয়া মোটামুটি 2ৰ লগত বেছি বেয়া, 3ৰ লগতো আংশিক বেয়া, 4ৰ লগতো আংশিক বেয়া, তাৰমানে এইকেইটা হ'ল তেখেতসকলৰ এনিমি নাম্বাৰ। এইখিনি যদি মনত ৰাখে তেনেহ'লে মোটামুটি নিউমৰলজি 60%, মানে ক'ব গ'লে এইখিনি বেছিক নিউমৰলজিৰ, এইখিনি বেছিক, মানে এই ৰজাৰ ঘৰৰ কথাখিনি যদি আপোনাৰ মাথাত ঠিকমতে সোমাই যায় তেনেহ'লে নিউমৰলজি মোটামুটি আপোনাৰ। তো আপুনি মোক কৈছিল যে আৰু কেতিয়াবা সময় পালে আপুনি আহিব, আমাক চাৰ্টখন বনোৱা কেনেকৈ বনাই শিকাই দিব এটা ভিডিঅ' এক্সট্ৰা দি। আমাৰ যিখন নিউমাৰ স্কোপ বা আমি লচুগ্ৰিড বুলি কওঁ, সেইখনৰ 9টা গ্ৰহ আছে, 9টা ঠাই আছে, সেইকেইটা কেনেকৈ বহাই বাৰু মই আগত আপোনালোকে মুঠতে আমাৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰিলে সেইখিনিও বাৰু মই অহা ভিডিঅ'ত আপোনালোকক শিকাই দিম। আৰু যদি আপোনালোকৰ কিবা চাব লগা আছে নিউমৰলজিকেল ৰিলেটেড, তো আপোনালোকে এখেতক কণ্টেক্ট কৰিব পাৰে, মই স্ক্ৰীণত নাম্বাৰটো দি দিম এখেতৰ, আৰু ডিছক্ৰিপশ্যনত নাম্বাৰটো দি দিম। আৰু যদি বোলে কোনোবাই ইচ্ছা কৰে প্ৰফেচনেলি নিউমৰলজি শিকাৰ বাবে, আমাৰ মাইকেল দাই অলৰেডি এইটো কোৰ্চটো প্ৰভাইড কৰাই আছে, যদি আপোনালোকে ইচ্ছা কৰে তেওঁক কণ্টেক্ট কৰিব, তেওঁ আপোনালোকক বস্তু কেতিয়াবা শিকাই কি কৰে সকলোখিনি কৈ দিব। কণ্টেক্ট নাম্বাৰটো ৰোজ ভাই দি দিব, আপোনালোকে ফোন মাৰি মোৰ লগত যোগাযোগ কৰিব। আৰু খাটি অসমীয়া নিউমৰলজি প্ৰতিকাৰবিলাক যদি লাগে, আপোনালোকৰ যদি অসুবিধা হৈ আছে বা নতুন বছৰটো বা আগন্তুক দিনবোৰ সুকলমে পৰিচালিত কৰিব বিচাৰে, তেনেহ'লে হিন্দু হওক মুছলিম হওক যিকোনো অসমৰ জাতি জনগোষ্ঠী সকলোৱে মোক ফোন কৰি সুধিব পাৰে। মাইকেল দা, আজি আপুনি সময় দিয়াৰ বাবে ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নমস্কাৰ, সকলোৰে নতুন বছৰটো ভালে ভালে যাওক।